ছাৰবাইদেউসকল, একাংশ কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি কৰাৰ সন্দৰ্ভত এক বিশেষ সঠিক খবৰ এয়া চাব। বজালী জিলাত সদৌ অসম মাধ্যমিক স্নাতক শিক্ষক মঞ্চৰ এখন গুৰুত্বপূৰ্ণ সাধাৰণ সভা আৰু সদ্য ভৰ্তি সভা অনুষ্ঠিত হয়, আৰু য'ত কোৱা হয় যে শিক্ষক সমাজৰ বিভিন্ন সমস্যা আৰু ভৱিষ্যত কাৰ্যপন্থা সন্দৰ্ভত ইয়াতে উল্লেখ কৰা হয়, আৰু য'ত কোৱা হয় যে দৰমহা বিসংগতি সম্পৰ্কে গুৰুত্বপূৰ্ণ বক্তব্যৰ উপস্থিতিত স্নাতক শিক্ষক কৰ্মচাৰীসকলৰ আগত তথ্য প্ৰমাণ দাঙি ধৰে। বিগত 2017 বৰ্ষৰ পৰা আৰপি 2017 অনুসৰি দৰমহা হিচাপৰ যি পাৰ্থক্য, এয়া এক হতাশাজনক আৰু মাধ্যমিক স্নাতক শিক্ষকৰ বাবে চৰকাৰে কৰা চৰম অৱহেলা, তাক সুন্দৰকৈ বিশ্লেষণ কৰে বজালী জিলা সমিতিৰ উপ সভাপতি প্ৰশান্ত শৰ্মাই। সপ্তম দৰমহা আয়োগৰ অধীনত হাইস্কুলৰ এজন স্নাতক শিক্ষকৰ প্ৰাৰম্ভিক বেছিক দৰমহা 60,140, য'ত 18,440 টকা পে আৰু 8,700 টকা গ্ৰেড পে হিচাপে নিৰ্ধাৰণ কৰিব লাগিছিল। কিন্তু তাৰ পৰিৱৰ্তে বহু শিক্ষকৰ দৰমহা 22,700 টকা, তাৰমানে স্কেল 14,000 আৰু গ্ৰেড পে 8,700 টকা হিচাপে নিৰ্ধাৰণ কৰা হ'ল, আৰু এই ভুলৰ কাৰণ আজিও অজ্ঞাত হৈয়ে থাকিল। প্ৰাৰম্ভিক পৰ্যায়ত যোৱা এই 4,440 টকাৰ ব্যৱধানটো বিগত প্ৰায় এক দশকত বাৰ্ষিক বেতন বৃদ্ধিৰ ফলত আৰু অধিক বৃদ্ধি পালে। ইয়াৰ ফলত একে অৰ্হতা আৰু দায়িত্বত থকা শিক্ষকসকলৰ মাজত প্ৰাপ্ত দৰমহাৰ আকাশ পাতাল পাৰ্থক্য দেখা গৈছে। সভাত সদৌ অসম মাধ্যমিক স্নাতক শিক্ষক মঞ্চৰ ফালৰ পৰা আগবঢ়াই থকা প্ৰতিটো কাৰ্যসূচী আৰু আগন্তুক পদক্ষেপ সম্পৰ্কে কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াই আলোকপাত কৰে, যাৰ ফলত স্নাতক শিক্ষকসকলৰ দৰমহাৰ বিসংগতি সম্পৰ্কত পূৰ্বৱৰ্তী শিক্ষক সংগঠনসমূহে কৰা অৱহেলাক সকলোৱে স্বীকাৰ কৰে, আৰু যাতে অষ্টম দৰমহা আয়োগ কাৰ্যকৰী কৰাৰ আগতেই যাতে অতি কষ্টৰে বিদ্যালয় সেৱা আগবঢ়োৱা মাধ্যমিক স্নাতক শিক্ষকৰ বিসংগতি সূত্ৰে পাবলগীয়া নিজৰ ন্যূনতম দৰমহাখিনি সম্পূৰ্ণ নীতিগতভাৱে লাভ কৰে, তাৰ ব্যৱস্থা মঞ্চৰ ফালৰ পৰা কৰি যাব বুলি ইয়াতে মত পোষণ কৰে। আৰু সেয়েহে স্নাতক শিক্ষকসকলৰ দৰমহা যি 14,000 প্ৰাৰম্ভিক স্কুলৰ অৰ্থাৎ সেয়া 18,440 টকা কৰাৰ কাৰণে এয়া দাবী জনাব, আৰু এয়া নিশ্চয় ভাল খবৰ। বিশেষকৈ স্নাতক শিক্ষকসকলৰ দৰমহা সংশোধন হ'ব, দৰমহা 4,500 লৈকে বৃদ্ধি পাব। আৰু আপোনালোকৰ সৈতে জড়িত প্ৰতিটো খবৰ বাবে আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি নাপাহৰিব। ধন্যবাদ।